নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা নতুন বিষয়বস্তু লৈ। এই আইনৰ বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লগতে লাইক শ্বেয়াৰ আৰু কমেণ্টটো কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে, কমেণ্ট কৰিছে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই অলপ হ'লেও কিবা এটা শিকিবলৈ বা জানিবলৈ সক্ষম হৈছে আৰু লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশাবাদী, আৰু লগতে ছাবস্ক্ৰাইব কৰিব বুলি মই আশাবাদী। আৰু এটা অনুৰোধ, আপোনালোকে মোৰ ভিডিঅ'সমূহ চালে শেষলৈকে চাব আৰু এতিয়া সমাপ্ত কৰি নিদিব আৰু স্কিপ কৰি নাচাব। তেনেকুৱা কৰিলে আইনৰ বিষয়বস্তুবিলাক বুজাত অলপ জটিল হ'ব পাৰে, কাৰণ আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। আজিৰ প্ৰশ্নটো হৈছে, যিটো প্ৰশ্ন আজি মোৰ সন্মুখলৈ আহিছে, সেই প্ৰশ্নটো হৈছে ই চালান। ই চালানৰ জৰিয়তে আমি আজিকালি জৰিমনা দিব লগা হয়। যদি আপোনাৰ গাড়ীখন বা স্কুটাৰখনে বা বাইকখনে ট্ৰেফিক ৰুল ভাইলেট কৰিছে, তেতিয়াহ'লে আপুনি ফাইন দিব লাগে, আৰু ফাইনটো ই চালানৰ জৰিয়তে দিব পাৰি। এতিয়া প্ৰশ্ন হৈছে, যদি ই চালানৰ জৰিয়তে যিটো ফাইন আপুনি দিবলৈ যাব অনলাইন, যদি আপুনি দিব নোৱাৰে তেতিয়াহ'লে কি কৰিব লাগিব, এই বিষয়ে চমুকৈ কৈ থওঁ আজি। ধৰি লওক, ইফ you had not have a chance to pay your e-challan online, you can find traffic police to complete the payment of your challan pending in court. যদি আপুনি ই-চালানৰ যিটো ফাইন, সেই ফাইনটো যদি অনলাইনত দিবলৈ সুবিধাটো নাপায়, তেতিয়াহ'লে আপুনি কি কৰিব? ইউ কেন ফাইণ্ড ট্ৰেফিক পুলিচ টু কমপ্লিট দি পে'মেণ্ট অফ ইউৰ চালান পেণ্ডিং ইন কোৰ্ট। কোৰ্টত পেণ্ডিং থাকিব, সেইটো কমপ্লিট কৰিবলৈ আপুনি যুঁজা কৰিব লাগিব। সদায় মনত ৰাখিব লাগিব, ন' ট্ৰেফিক পুলিচ অফিচাৰ হেজ দি ৰাইট টু ৰিকভাৰ এ ফাইন ফ্ৰম ইউ ফ'ৰ্চিবলি। পুলিচ কেন অনলি ষ্টপ ইউ ভায়োলেটিং road rules, but no one can keep your driver's license or car documents or force you to pay চালান on the spot. অৰ্থাৎ কোনো ট্ৰেফিক এইটো কথা সদায় মনত ৰাখিব, কোনো ট্ৰেফিক পুলিচৰ অফিচাৰৰ এইটো অধিকাৰ নাই বা ৰাইট নাই ফ'ৰ্চফুলি আপোনাৰ পৰা জৰিমনাটো ৰিকভাৰ কৰাৰ। আৰু পুলিচজনে, ট্ৰেফিক পুলিচজনে কেৱল আপোনাক ৰখাব পাৰিব কিহৰ কাৰণে? ৰোড ৰুলছ যিটো আছে, ট্ৰেফিক ৰুলছ যিটো আছে, সেইটো আপুনি অমান্য কৰাৰ কাৰণে আপোনাক তেওঁ ৰখাবহে পাৰিব। বাট ন' ওৱান কেন কিপ ইউৰ ড্ৰাইভাৰ্ছ লাইচেঞ্চ। ড্ৰাইভাৰ্ছৰ যিখন লাইচেঞ্চ, সেইখন কিন্তু আপোনাৰ পৰা লৈ যাব নোৱাৰিব, আৰু কাৰ ডকুমেণ্টখিনিও লৈ যাব নোৱাৰিব, আৰু ফ'ৰ্চ কৰিব নোৱাৰিব যে পে' চালান অন দি স্পট, স্পটতে আপুনি পে'মেণ্টটো কৰক চালানৰ, সেইটো আপোনাক ফ'ৰ্চ কৰিব নোৱাৰিব। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। যিসকল ড্ৰাইভাৰ আছে বা যিসকলে গাড়ী চলায় বা স্কুটাৰ চলায় বা বাইক চলায়, তেওঁলোকে এই কথাটো মনত ৰখাটো অত্যন্ত আৱশ্যক। অৰ্থাৎ সদায় মনত ৰাখিব, ন' ট্ৰেফিক পুলিচ অফিচাৰ হেজ দি ৰাইট টু ৰিকভাৰ এ ফাইন ফ্ৰম ইউ ফ'ৰ্চিবলি। পুলিচ কেন অনলি ষ্টপ ইউ ভায়োলেটিং road rules, but no one can keep your driver's license or car documents or force you to pay চালান on the spot. এই কথাটো সকলোৱে জনাটো উচিত। পুলিচ অফিচাৰজনৰ এইটো ৰাইট নাই ফ'ৰ্চফুলি আপোনাৰ পৰা ফাইনটো ৰিকভাৰ কৰাৰ, আৰু আপোনাক কেৱল তেওঁ ৰখাবহে পাৰিব, ডিটেইন কৰিবহে পাৰিব। কিহৰ কাৰণে? যে আপুনি ট্ৰেফিক ৰুল মানা নাই, সেই শংকাত তেওঁ আপোনাক ডিটেইন কৰিব পাৰিব বা ৰখাবহে পাৰিব। কিন্তু আপোনাৰ যিখন লাইচেঞ্চ আছে, সেইখন লাইচেঞ্চ তেওঁ লৈ যাব নোৱাৰে, আৰু কাৰ ডকুমেণ্টখিনিও লৈ যাব নোৱাৰে, আৰু আপোনাক অন দি স্পট চালানৰ পে'মেণ্টটো কৰিবলৈ ফ'ৰ্চো কৰিব নোৱাৰে। এই কথাটো মনত ৰাখিব। অৰ্থাৎ এই আলোচনাৰ পৰা এইটো স্পষ্ট হ'ল, ই চালানৰ জৰিয়তে যিটো জৰিমনা দিব লগা হয়, সেইটো অনলাইন দিব পাৰি। যদি আপুনি দিব নোৱাৰে বা সেই সুবিধাটো আপুনি নাপালে অনলাইনৰ জৰিয়তে দিয়াৰ, তেতিয়াহ'লে আপুনি কি কৰিব? ইউ কেন ফাইণ্ড ট্ৰেফিক পুলিচ টু কমপ্লিট দি পে'মেণ্ট অফ ইউৰ চালান পেণ্ডিং ইন কোৰ্ট। মনত ৰাখিব। আৰু লগতে এইটো কথাও মনত ৰখা অত্যন্ত আৱশ্যক, কোনো পুলিচ অফিচাৰৰ ৰাইট নাই জৰিমনাটো ফ'ৰ্চফুলি আপোনাৰ পৰা ৰিকভাৰ কৰাৰ। কেৱল তেওঁ ট্ৰেফিক ৰুল ভায়োলেট কৰাৰ কাৰণে আপোনাক ডিটেইন কৰিব পাৰে,
আৰু আপোনাৰ লাইচেঞ্চ বা তেনেকুৱা ধৰণৰ ডকুমেণ্ট গাড়ী সংক্ৰান্ত তেওঁলোকে ৰাখি থ'ব নোৱাৰে আৰু আপোনাক অন দ্য স্পট চালান পে'মেণ্ট কৰিবৰ কাৰণে বাধ্যও কৰিব নোৱাৰে। এই কথাখিনি মনত ৰাখিলেই হ'ল। আজি এই আলোচনাৰ পৰা অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। অহা খণ্ডটিত মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আকৌ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম আইনৰ এটা বিষয়বস্তু লৈ। আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। এতিয়া মই বিদায় মাগিছোঁ। নমস্কাৰ।